ঐ কালি লৈ গধূলি হুঁচৰি জুৰিম গৈ শৰাইখনি থবি সজাই। বন্ধুসকল, ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। ৰঙালী বিহুৰ শুভক্ষণে আপোনাৰ জীৱন ৰঙীন কৰি তোলক আৰু আপোনাৰ আগন্তুক দিনবোৰ শুভ হওক। সকলো অসমবাসী ৰাইজলৈ বিহুৰ অলেখ অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধুসকল, আজি আমি বহাগ বিহু বা ৰঙালী বিহুৰ বিষয়ে আমি আলোচনা কৰিম। আমি বহাগ বিহু 7 দিন পালন কৰোঁ। সেই 7টা বিহুকে আমি 7 বিহু বুলিও কওঁ। সেই 7টা বিহুৰ বিষয়ে আজি আপোনালোকক ক'ম। কোনদিনা কেনেকৈ পালন কৰা হয় সকলো আপোনালোকক আজি বুজাই দিম। আৰু মানে যিখিনি জানো আপোনালোকক ক'ম আজি। বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে পল্লৱ আছাম 20K চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক, ঠিক আছে? তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বিহুৱে হৈছে অসমীয়াৰ জাতীয় উৎসৱ। বিহুৱে হৈছে অসমীয়াৰ আয়ুস ৰেখা। বিহুৱে হৈছে অসমীয়াৰ চিনাকি আৰু বিহুৱে হৈছে অসমীয়াৰ আৱেগ। কোনো জাতি বৰ্ণ ভাষা কোনো কথা নাই, সকলোৱে বিহু উদযাপন কৰিব পাৰে। সেইবাবে বিহুক অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ বুলিও অভিহিত কৰা হয়। বিহুত আমাৰ সকলো ডেকা গাভৰু লগ লাগি ঢোল তাল পেঁপা বাঁহী গগনা আদি বজাই গীত গাই হাঁহি ধেমালিৰে বিহু নচা হয়। এনেকৈয়ে আমাৰ অসমীয়াই বিহু পালন কৰি একতাৰ এনাজৰীডাল শক্তিশালী কৰি ৰাখিছে। বিহু আমাৰ প্ৰধানকৈ 3 প্ৰকাৰৰ। প্ৰথম আহিলে বহাগ বিহু। বহাগ বিহুক আমি ৰঙালী বিহু বুলি কওঁ। তাৰপিছত আহিলে কাতি বিহু। কাতি বিহুক আমি কঙালী বিহু বুলি কওঁ। তাৰপিছত আহিলে মাঘ বিহু। মাঘ বিহুক আমি কি বুলি কওঁ? ভোগালী বিহু বুলি কওঁ। গতিকে আপোনালোকে গম পালে যে বিহু প্ৰধানকৈ 3 প্ৰকাৰৰ। বন্ধুসকল, এতিয়া আপোনালোকক বহাগ বিহুৰ বিষয়ে কওঁ। বন্ধুসকল, বহাগ বিহু চ'তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ চ'তৰ শেষৰ পৰা আৰম্ভ হৈ বহাগৰ 6 দিনলৈ বিহু পালন কৰা হয়। মুঠ 7 দিন পালন কৰা হয়। সেই 7 দিন কোনদিনা কি বিহু পালন কৰা হয় প্ৰথমতে আপোনালোকক নামকেইটা কৈ লৈছোঁ। প্ৰথম দিনা পালন কৰা হয় গৰু বিহু, আৰু দ্বিতীয় দিনা পালন কৰা হয় মানুহ বিহু, আৰু তৃতীয় দিনা পালন কৰা হয় গোসাই বিহু, আৰু চতুৰ্থৰ দিনা পালন কৰা হয় তাঁতৰ বিহু, আৰু পঞ্চম দিনা পালন কৰা হয় নাঙলৰ বিহু, আৰু ষষ্ঠম দিনা পালন কৰা হয় জীয়ৰী বা চেনেহী বিহু, আৰু সপ্তম দিনা শেষৰ দিনা পালন কৰা হয় চেৰা বিহু। এই 7টা বিহুকে অসমীয়াৰ 7 বিহু বুলি কোৱা হয়। আমাৰ এতিয়া প্ৰথম আহিলে গৰু বিহু। বন্ধুসকল, চ'তৰ শেষৰ দিনটোত অৰ্থাৎ বিহুৰ প্ৰথম দিনটোতে গৰু বিহু পালন কৰা হয়। অসমীয়া সমাজত গৰুক গোলক্ষ্মী বুলি জ্ঞান কৰা হয়। সেইকাৰণে গৰু বিহু দিনা ৰাতিপুৱা গৰুক নৈ পুখুৰী বা বিললৈ নি মাহ হালধি গৰুৰ গাত সানি গা ধুৱাই দিয়া হয়। আৰু আমি সকলোৱে চাট বনাই থওঁ লাও বেঙেনা হালধি থেকেৰা কেৰেলা আদিৰে। যেতিয়া আমি গৰুটোক গা ধুৱাওঁ তেতিয়া গৰুটোৰ গালৈ আমি দলিয়াই দি কওঁ যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হলি বৰ গৰু। এনেকৈ দলিয়াই দিয়াৰ পাছত মাখিয়তী পাতেৰে মাখিয়তী মাখি পাত মাখি মাৰো জাক জাক সেইবুলি গাই গৰুক মাখিয়তী পাতেৰে গাত লাহে লাহে মাৰি দিয়া হয়। তেনেকৈ গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়। আৰু সন্ধিয়া টাইমত যেতিয়া গৰু ঘূৰি আহে গোহালিলৈ যেতিয়া আহে তেতিয়া মাখিয়তী পাতেৰে আকৌ মাখিয়তী পাতেৰে বিচি দিব লাগে। মাখিয়তী মাখি পাত মাখি মাৰো জাক জাক বুলি গাই আকৌ গৰুক বিচি দিব লাগে, আৰু পিঠা পনা খাবলৈ দিব লাগে, আৰু নতুন পঘাৰে আমি বান্ধিব লাগে। তাৰপিছত আহি গ'ল মানুহ বিহু। গৰু বিহুৰ পাছদিনা অৰ্থাৎ পহিলা বহাগৰ দিনা মানুহৰ বিহু পালন কৰা হয়। মানুহৰ বিহুত ৰাতিপুৱা সকলোৱে গা পা ধুই সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয়, আৰু মানুহ বিহুৰ দিনা সকলোৱে নতুন কাপোৰ পিন্ধি ইজনে সিজনক বিহুৱান উপহাৰ দিয়ে। বিহুৱান গামোচা উপহাৰ দিয়ে, যিকোনো বস্তু দিব পাৰে। বহাগ বিহুৰ আন এক বিশেষত্ব হৈছে হুঁচৰি গোৱা। ডাঙৰ সৰু সকলোৱে মিলি বহাগৰ প্ৰথম কেইদিনত সকলোৱে ঘৰে ঘৰে গৈ হুঁচৰি গাই গৃহস্থৰ কুশল মংগল কামনা কৰে। আৰু সেইকেইদিন পূৰা উখল মাখল পৰিৱেশ হৈ থাকে, বহুত বেছি ভাল লাগে সেইকেইদিনত প্ৰথম কেইদিনত। গতিকে বিহু বতৰত বিহু বিহু লাগি আছে, গতিকে বিহু এফাঁকিকে গাওঁ। বন্ধুসকল, বিহু বতৰ বিহু বিহু লাগি আছে, গতিকে হুঁচৰি এফাঁকি গাওঁ। আপোনালোকে যাতে বেয়া নাপায়, মোৰ মাত খাই ইমান ভাল নহয়, গতিকে আপোনালোকে প্লিজ বেয়া নাপাব, ঠিক আছে? ঐ গৰু বিহুৰ গধূলি হুঁচৰি গাই গৃহস্থই চাকি ধূপ ধূনা জ্বলাই। ঐ কালি লৈ গধূলি হুঁচৰি জুৰিম গৈ শৰাইখনি থবি সজাই। মুৰাই ঐ শৰাইখনি থবি সজাই। বন্ধুসকল, ৰঙালী বিহুৰ তৃতীয় দিনা আহি গ'ল গোসাই বিহু। আমি ৰঙালী বিহুৰ তৃতীয় দিনা পালন কৰোঁ গোসাই বিহু।
সেইদিনা ভগৱানক প্ৰাৰ্থনা কৰি বছৰটোৰ বাবে সকলোৰে মংগল কামনা কৰোঁ, যাতে বছৰটো সকলোৰে ভালে কুশলে যায় তাকে আমি প্ৰাৰ্থনা কৰোঁ। বন্ধুসকল, আমি ৰঙালী বিহুৰ চতুৰ্থ দিনা পালন কৰোঁ তাঁতৰ বিহু। অসমীয়া জাতিৰ জনজীৱনৰ আদৰৰ সম্পদ হৈছে তাঁতশাল। অসমীয়া শিপিনীয়ে হেনো তাঁতশালতে সপোন ৰচে। দৈনন্দিন জীৱনত ব্যৱহৃত সাজপাৰসমূহ শিপিনীসকলে ঘৰতে তৈয়াৰ কৰি লয়। এই তাঁতশালখনক মৰ্যাদা প্ৰদানৰে এই দিনটোক অসমীয়াসকলে তাঁতৰ বিহু হিচাপে পালন কৰে। আমি ৰঙালী বিহুৰ পঞ্চম দিনা পালন কৰোঁ নাঙলৰ বিহু। মূলত কৃষিকৰ্মতে নিৰ্ভৰশীল অসমীয়াৰ অন্যতম সম্পদ হৈছে নাঙল। নাঙল বুলি কওঁতে নাঙল এতিয়া প্ৰায় নাইকিয়া হৈ গৈছে, লুকাই গৈছে। গৰুহালটো এতিয়া মানুহে নোবোৱাই হ'ল। আগতে গৰুহাল বাইছিলে, তেনেকৈ আমি নাঙল দেখোঁ, যুঁৱলি দেখোঁ। এতিয়া প্ৰায় কিছুমান জেগাত কি হ'ল, এতিয়া ট্ৰেক্টৰ লগাই দিয়ে। ট্ৰেক্টৰ লগোৱাৰ কাৰণে নাঙলটো গৰুহাল দেখিয়ে নাই পোৱা কিছুমান সৰু ল'ৰা ছোৱালীয়ে। এতিয়া মানুহবিলাকো এলেহুৱা হৈ গৈছে। আগতে 9-10টালৈকে হাল বাইছিলে গৰুহাল, এতিয়া ক'ত 9-10টালৈকে হাল বাব। গতিকে এতিয়া যিটো সুবিধা হয় ট্ৰেক্টৰ লগাই দিয়ে। সেইকাৰণে যি কি নহওক, বিহুৰ পঞ্চম দিনা আমি নাঙলৰ বিহু পালন কৰোঁ। বন্ধুসকল, ৰঙালী বিহুৰ ষষ্ঠম দিনা আমি পালন কৰোঁ চেনেহী বিহু বা জীয়ৰী বিহু। এই বিহুত বিয়াত দিয়া জীয়ৰীসকল নিজৰ মাকৰ ঘৰলৈ যায়। সেয়েহে সেইদিনা আমি চেনেহী বিহু বা জীয়ৰী বিহু আমি পালন কৰোঁ। বন্ধুসকল, ৰঙালী বিহুৰ আমি সপ্তম দিনা পালন কৰোঁ চেৰা বিহু। আমি 7 বিহুৰ শেষৰ দিনা পালন কৰোঁ আমি চেৰা বিহু। এই চেৰা বিহুক কোনোৱে এৰা বিহু বুলিও কয়। এই বিহুত বহু আঞ্জাৰে আমি ভাত খোৱা হয় আৰু বিশেষ 100 বিধ শাক খোৱাৰ নিয়ম আছে। আপুনিও যদি খাব পাৰে, 100 বিধ শাক যদি গোটাই খাব পাৰে, আপুনিও খাব, খালে ভাল বুলি কয়। বন্ধুসকল, আজি আপোনালোকক ৰঙালী বিহু বা বহাগ বিহুৰ বিষয়ে যিখিনি কওঁতে যদি মোৰ ক'ৰবাত ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব। আপোনালোকৰ নিজৰ বন্ধু বুলি ভাবি আপোনালোকে ক্ষমা কৰি দিব। আৰু আপোনালোকক আকৌ এবাৰ বহাগ বিহুৰ আপোনালোকলৈ শুভেচ্ছা থাকিল আৰু সকলোৰে যাতে এই বছৰটো যাতে সকলোৰে ভালে কুশলে যায় তাকে কামনা কৰিছোঁ। আৰু এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই তেন্তে, জয় আই অসম।